তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যিসকলে বেংকৰ পৰা লোন লৈছিলে সেইসকলৰ কাৰণে বহুত ভাল খবৰ। যিসকলে হোম লোন লৈছিলে বা বেলেগ আন কিবা লোন লৈছিলে, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। যদি আপোনালোকে পাৰ্চনেল লোন লৈছে বা আপোনালোকে বিজনেছ লোন লৈছে বা আপোনালোকে হোম লোন লৈছে বেংকৰ পৰা, তো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ, কিয়নো RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 8টাকৈ নতুন নিয়ম লৈ আহিছে। তো যিসকলে ঋণ লৈছে, যিসকলে লোন লৈছে সেইসকলৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 8টাকৈ বহুত ভাল নিয়ম লৈ আহিছে। তো কি 8টাকৈ নতুন নিয়ম সকলো ডিটেইলছ জনাই দিম আজিৰ এইটো ভিডিঅ'ত। তো আপোনালোকে যদি ভিডিঅ'টো অলপো যদি আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰি চাই, হয়তো আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলে বেংকৰ পৰা লোন লৈছিলে সেইসকলে যাতে এই 8টাকৈ নতুন নিয়মৰ বিষয়ে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনাৰ কোৱা হৈছে নিউ গাইডলাইনছ টু প্ৰভাইড ৰিলিফ টু হোম লোন। তো ইয়াতে কোৱা হৈছে যিসকলে হোম লোন লৈছিলে তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। তো ইয়াতে আপোনালোকে কোৱা হৈছে গৃহ ঋণৰ বাবে RBIৰ নিয়ম, গৃহ ঋণ লোৱাসকলৰ সকাহ দিয়াৰ বাবে RBIৰ নতুন নিৰ্দেশনা প্ৰৱৰ্তন। আপুনি চাব পাৰিছে নতুন নিয়ম আহি গৈছে 8টাকৈ। তো চাগতে আপোনাৰ কি আপোনাৰ 8টাকৈ নতুন নিয়ম মই আপোনাক জনাই দি আছোঁ এটাকে। তো চাগতে আপোনালোকে ইয়াতে কোৱা হৈছে আপোনালোকে RBI ৰুলছ ফৰ হোম লোন। ভাৰতীয় ৰিজাৰ্ভ বেংকে হোম লোনৰ নিয়মত যথেষ্ট পৰিৱৰ্তন আনি লাখ ঋণ গ্ৰহণকাৰীৰ সকাহ প্ৰদান কৰিছে। এই নতুন নিৰ্দেশনাসমূহৰ লক্ষ্য হৈছে ঋণ প্ৰক্ৰিয়াক অধিক স্বচ্ছ কৰি তোলা, লুকাই থকা চাৰ্জসমূহ দূৰ কৰা আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱা ঋণ গ্ৰহণকাৰীসকলক সহায় আগবঢ়োৱা। ইয়াত মূল পৰিৱৰ্তনসমূহৰ বিষয়ে বিতংভাৱে চোৱা হৈছে আৰু ইয়াৰ দ্বাৰা হোম লোন গ্ৰহণসকলক কেনেদৰে উপকৃত হ'ব আপোনালোকে জানিব পাৰিব। তো বৰ্তমান সময়ত সকলোৱে জানে যে কেইদিনমান আগত যিসকলে লোন লৈছিলে সেইসকলে যদি সেই লোনটো পৰিশোধ কৰা নাই বা আপোনাৰ কিবা অসুবিধাৰ কাৰণে আপুনি দিব পৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ বেংকৰ পৰা মানুহ আহি আপোনাৰ ষ্টাফ আহি আপোনাৰ সকলো বস্তু বা আপোনাৰ সম্পত্তি সকলো কিন্তু ইহঁতৰ নামত লৈ লয়। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আৰু আপোনালোকে সেই টেনশ্যন আপোনাক কৰিব নালাগে, সেই কাৰণ এতিয়া নতুন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নতুন নিয়ম লৈ আহিছে। তো কি আপোনালোকে জানি লওক। যদি আপোনালোকে লোন লৈছে তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব আৰু আপোনালোকে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কাৰণ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। কাৰণ বৰ্তমান সময়ত সকলোৱে কিন্তু লোন লৈছে আৰু লোন লৈ আছে। তো লোন লোৱা সকলৰ কাৰণে কিন্তু এইটো বহুত ভাল খবৰ। তো চাগতে আপোনালোকে ইয়াতে কোৱা হৈছে 1 নম্বৰৰ চাগতে আপোনালোকে গৃহ ঋণৰ চাৰ্জত অধিক স্বচ্ছতা। 2 নম্বৰত RBIৰ নতুন গৃহ ঋণৰ নিৰ্দেশনা 2025। 3 নম্বৰত ঋণ বন্ধ হোৱাৰ 30 দিনৰ ভিতৰত বেংকে সম্পত্তি নথিপত্ৰ ঘূৰাই দিব লাগিব। যদি আপোনাৰ অলৰেডি আপোনাৰ ঋণ শেষ হৈ গৈছে আৰু সেই ঋণ শেষ হোৱাৰ পিছত আপুনি যেতিয়া ঋণ লৈছিলে তাত ঋণ লোৱাৰ সময়ত কিন্তু আপোনাৰ যিটো নথিপত্ৰ আপোনাৰ মাটিৰ বা যিকোনো আপোনাৰ নথিপত্ৰ যদি তাতে আপোনালোকে দিয়া হৈছে, কাৰণ সেইবোৰ নথিপত্ৰ নিদিয়ালৈকে কিন্তু আপোনাৰ টকা নিদিয়ে। তো সেইকাৰণে আপোনালোকে নথিপত্ৰটো দিয়া হৈছে। তো সেই নথিপত্ৰখন আপোনালোকে যদি ঋণটো পৰিশোধ দিয়া হৈ গৈছে কমপ্লিট, তো 30 দিনৰ ভিতৰত কিন্তু আপোনাক সেই নটিফিকেশ্যনটো সেই আপোনাৰ ডকুমেণ্টছবোৰ আপোনাক কিন্তু জমা কৰি দিব লাগিব। ইয়াতে স্পষ্ট কোৱা হৈছে। 4 নম্বৰত ইয়াতে ঋণ প্ৰক্ৰিয়াকৰণৰ বা কৰা সাক্ষাৎ সংৰক্ষণ কৰিবলগীয়া নথিপত্ৰ। 5 নম্বৰত হেৰুৱা বা ক্ষতিগ্ৰস্ত নথিপত্ৰৰ বাবে জবাবদিহি কৰা বেংক। তাৰপিছত আপোনালোকে 6 নম্বৰত আৰ্থিক অসুবিধাৰ বাবে EMI সকাহৰ বিকল্প। যদি আপোনাৰ কিবা অসুবিধা হৈছে আপুনি দিব পৰা নাই, তেনেহ'লে আপোনাক কি কৰিব লাগিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। এতিয়া মই আপোনাক জনাই দি আছোঁ। তাৰপিছত চাগতে আপোনালোকে ইয়াতে কোৱা হৈছে চাগতে আপোনালোকে 6 নম্বৰত। তো 6 নম্বৰৰ চাগতে আপোনালোকে আৰ্থিক অসুবিধাৰ এইটো আপোনাক জনাই দিছোঁ। 7 নম্বৰ চাগতে আপোনালোকে ঋণৰ চৰ্ত পৰিৱৰ্তনৰ বাবে বাধ্যতামূলক জাননী। তো ইয়াতে 8 নম্বৰ চাগতে আপোনালোকে সৰলীকৃত আৰু স্বচ্ছ ঋণৰ প্ৰক্ৰিয়া। তো 9 নম্বৰ চাগতে আপোনালোকে ঋণ লোৱাসকলে কি কৰা উচিত। তো আপুনি যদি ঋণ লৈছে তো আপোনাক কি কৰিব লাগিব। তো প্ৰথমতে মই আপোনাক জনাই দিছোঁ যে 8টা নহয়, একচুৱেলি আপোনাক 9টাকৈ আপোনাৰ নতুন নিয়ম আহি গৈছে। তো এতিয়া আপোনালোকে ঋণ লোৱা যিসকলে ঋণ লৈছে তো সেইসকলক কৰা কি উচিত সেইটো মই আপোনাক জনাই দি আছোঁ। তো চাগতে আপোনালোকে প্ৰথমটো গৃহ ঋণৰ চাৰ্জত অধিক স্বচ্ছতা। ইয়াতে আপোনাক কোৱা হৈছে RBIয়ে বেংকসমূহক হোম লোনৰ সৈতে জড়িত সকলো মাচুলৰ বানান উল্লেখ কৰিবলৈ কয়। ইয়াতে কোৱা হৈছে UP ফ্ৰণ্ট ছাইড এতিয়া এজন ঋণদাতাই নতুন নিয়ম অনুসৰি ঋণ অনুমোদন কৰাৰ আগতে সকলো খৰচ তালিকাভুক্ত কৰিব লাগিব। ইয়াৰ উপৰিও ঋণ লোৱাসকলৰ বাবে কথাবোৰ অধিক স্বচ্ছ হৈ পৰিব, যিয়ে
নিজৰ EMI আৰু বাজেটৰ পৰিকল্পনা ভালদৰে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত 2 নম্বৰৰ চাইডে আপোনালোকে RBIৰ নতুন গৃহ ঋণৰ নিৰ্দেশনা ইয়াতে দিয়া হৈছে, লিষ্টটো দিয়া হৈছে। তো এতিয়া আপোনালোকে চাওক 2 নম্বৰ চাইডে আপোনালোকে কোৱা হৈছে ঋণ বন্ধ হোৱাৰ 30 দিনৰ ভিতৰত বেংকে সম্পত্তিৰ নথিপত্ৰ ঘূৰাই দিব লাগিব। ইয়াতে কোৱা হৈছে ঋণ লোৱাসকলৰ মাজত এটা ডাঙৰ অভিযোগ আছিল ঋণ পৰিশোধ কৰাৰ পিছত সম্পত্তি নথিপত্ৰ উদ্ধাৰ কৰাত পলম হোৱা। এতিয়া আৰু BIয়ে নিৰ্দেশ দিছে যে বেংকসমূহে সম্পূৰ্ণ ধন পৰিশোধ কৰাৰ 30 দিনৰ ভিতৰত সকলো মূল নথি ঘূৰাই দিব লাগিব। যদি আপোনাৰ ডকুমেণ্টছবোৰ নথিপত্ৰবোৰ যদি আপোনাক ঘূৰাই নিদিয়ে তো লগালগ কিন্তু একশ্যন লোৱা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে যদি বেংকে এই নিয়ম মানি নচলে তেন্তে 5,000 টকা জৰিমনা দিব লাগিব। তো চৰকাৰৰ ফালৰ পৰা এইটো নতুন বেংকৰ ফালৰ পৰা যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এইটো নতুন নিয়ম আহি গৈছে যদি 30 দিনৰ ভিতৰত যদি আপোনাৰ নথিপত্ৰ ঘূৰাই নিদিয়ে তেনেহ'লে কিন্তু আপোনাৰ সেই বেংকলৈ কিন্তু 5,000 টকা জৰিমনা দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ ফলত ইয়াতে কোৱা হৈছে ঋণ লোৱাসকলে অপ্ৰয়োজনীয় পলম নকৰাকৈ তেওঁলোকৰ নথিপত্ৰ তৎকালীনভাৱে লাভ কৰাটো নিশ্চিত হয়। তো আপোনালোকে নিশ্চয় গম পালে। 3 নম্বৰৰ চাইডে আপোনালোকে ঋণ প্ৰক্ৰিয়াকৰণ কৰা শাখাত সংৰক্ষণ কৰিবলগীয়া নথিপত্ৰ। ঋণ লোৱাসকলৰ সম্পত্তিৰ নথিপত্ৰ তেওঁলোকে ঋণ দিয়া শাখাতে সংৰক্ষণ কৰিবলৈ RBIয়ে বেংকসমূহক নিৰ্দেশ দিছে যাতে আৰু কোনো ধৰণৰ পদ্ধতিগত পলম নহয়। আগতে কেন্দ্ৰীয় কাৰ্যালয়ে নথিপত্ৰ প্ৰেৰণ কৰা হৈছিল যাৰ ফলত অসুবিধা বাঢ়িছিল। ঋণ লোৱাসকলে এতিয়া ঘৰুৱা শাখাৰ পৰা পোনপটীয়াকৈ কপি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে 4 নম্বৰত কোৱা হৈছে হেৰুৱা বা ক্ষতিগ্ৰস্ত নথিপত্ৰৰ বাবে জবাবদিহি কৰা বেংক। ইয়াতে কোৱা হৈছে যদি কোনো বেংকে গাফিলতিৰ বাবে ঋণ গ্ৰহণকাৰীৰ নথিপত্ৰ হেৰুৱাই পেলায় বা ক্ষতিগ্ৰস্ত কৰে তেন্তে ই হ'ব লাগিব। ইয়াতে কি কোৱা হৈছে ইয়াৰ যিটো জৰিমনা সেই জৰিমনাটো আপোনাক দিব লাগিব। ইয়াতে কোৱা হৈছে আপোনালোকে ঋণ লোৱাজনৰ যিকোনো লোকচানৰ ক্ষতিপূৰণ দিব লাগে। 30 দিনৰ ভিতৰত নতুন নথিপত্ৰৰ ব্যৱস্থা কৰক। এই নিয়মে বেংকসমূহে নথিপত্ৰসমূহ দায়িত্বশীলভাৱে চম্ভালিব আৰু জবাবদিহি হৈ থকাটো নিশ্চিত কৰে। যদি আপোনাৰ বেংকৰ পৰা যদি কিবা আপোনাৰ ডকুমেণ্টছবোৰ হেৰাই গৈছে বা আপোনাৰ কিবা এটা হৈ গৈছে তেনেহ'লে কিন্তু বেংকৰ ফালৰ পৰা কিন্তু আপোনাক দি দিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো সকলোৱে কিন্তু বেংকে দায়িত্ব লৈ ল'ব। তাৰপিছত 5 নম্বৰৰ চাইডে কোৱা হৈছে আৰ্থিক অসুবিধাৰ বাবে EMI দিয়া হোৱা নাই। তো সকাহৰ বিকল্প। তো আপোনাৰ EMIটো আপোনাৰ দিব পৰা নাই কিবা আৰ্থিক অসুবিধাৰ কাৰণে। তো আপোনালোকে নিশ্চয় গম পালে এইটো স্বাভাৱিক, এইটো সকলোৰে হয়। তাৰপিছত আপোনালোকে ইয়াতে কোৱা হৈছে ঋণ লোৱাসকলে সাময়িক আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি স্বীকাৰ কৰি RBIয়ে সকাহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। বেংকসমূহে এতিয়া নমনীয় ধন পৰিশোধৰ সমাধান আগবঢ়াব লাগিব। তো আপুনি নিশ্চয় গম পালে। কম সময়ৰ বাবে EMIৰ পৰিমাণ হ্ৰাস কৰা, ঋণৰ সময়সীমা বৃদ্ধি কৰি মাহিলী পৰিশোধ কম কৰা, তাৰপিছত প্ৰকৃত ক্ষেত্ৰত অস্থায়ীভাৱে মৰেটৰিয়াম প্ৰদান কৰা। ইয়াৰ দ্বাৰা ঋণ লোৱাসকলে আৰ্থিক চাপৰ সময়ত ডিফল্টৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। তাৰপিছত আপোনালোকে 6 নম্বৰত ইয়াতে কোৱা হৈছে ঋণৰ চৰ্ত পৰিৱৰ্তনৰ বাবে বাধ্যতামূলক জাননী। বেংকে এতিয়া ঋণৰ চৰ্ত কোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে অহাৰ আগতে ঋণ লোৱাসকলক লিখিব লাগিব। সুতৰ হাৰ আৰু মাচুল বা অন্যান্য চৰ্ত পৰিৱৰ্তনৰ বিষয়ে গ্ৰাহকক লুপত ৰখা। কিছুমান ঋণদাতাই সঠিক জাননী নিদিলে আৰু চৰ্ত সলনি কৰিলে এইটো মোৰ বাবে আগতে এটা সমস্যা আছিলে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত 7 নম্বৰত কোৱা হৈছে সৰলীকৃত আৰু স্বচ্ছ ঋণ প্ৰক্ৰিয়া। ইয়াতে আপোনাক জানিব পাৰিব। ইয়াতে আপোনাৰ এই নিৰ্দেশসমূহৰ সামগ্ৰীৰ উদ্দেশ্য হৈছে বেংক আৰু ঋণ গ্ৰহণকাৰীৰ মাজত স্বচ্ছতা বৃদ্ধি কৰা, ঋণ প্ৰদানৰ পদ্ধতিত জবাবদিহিতা শক্তিশালী কৰা, গ্ৰাহকৰ সৈতে ন্যায় ব্যৱহাৰ নিশ্চিত কৰি বিকাশ গঢ়ি তোলক। তো আপুনি নিশ্চয় গম পালে। 8 নম্বৰত ঋণ লোৱাসকলে কি কৰা উচিত। তেতিয়া আপোনালোকে যদি ঋণটো যদি লৈছে সেই ঋণটো লোৱা কি কৰা উচিত। আপুনি যদি ঋণটো লৈছে এতিয়া আপুনি কি কৰিব সেইটো আপোনাক ইয়াতে দিয়া হৈছে। ইয়াতে কোৱা হৈছে যদি আপোনাৰ হোম লোন আছে বা লোৱাৰ পৰিকল্পনা আছে, আপুনি লৈছে বা আপোনালোকে এতিয়ালৈকে লোৱা নাই, তো আপোনালোকে এই ভিডিঅ'টো চাব। তো ইয়াতে কোৱা হৈছে 1 নম্বৰত স্বাক্ষৰ কৰা আগতে সকলো চৰ্ত আৰু নিয়ম ভালদৰে পঢ়ক। ধন পৰিশোধ কৰাৰ পিছত সময়মতে নথিপত্ৰ ঘূৰাই দিয়াটো নিশ্চিত কৰা। তাৰপিছত আপোনালোকে 3 নম্বৰত RBIৰ অভিযোগ নিৰাময় ব্যৱস্থাত অমিলৰ ৰিপৰ্ট আপুনি চাব পাৰিছে। তাৰপিছত EMI পে'মেণ্টৰ সমস্যাৰ সন্মুখীন হ'লে বেংকৰ পৰা সহায় লওক। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত আপোনালোকে ইয়াতে কোৱা হৈছে উপসংহাৰ হোম লোন ঋণ লোৱাসকলৰ বাবে এক জয়। ইয়াতে আপোনাক কোৱা হৈছে ঋণ গ্ৰহণকাৰী
ঋণ গ্ৰহণকাৰীৰ অধিকাৰ সুৰক্ষাৰ নিশ্চিত দেশত বৃহৎ পদক্ষেপত চীন আৰু BIৰ নতুন নিয়ম অধিক আৰ্টিফুলেটেড চৰ্ত দ্ৰুত নথিপত্ৰ উপলব্ধতা আৰু উন্নত EMI সহজতাৰ সৈতে গৃহ ঋণ লোৱাসকলে এটা বেংকিং প্ৰক্ৰিয়াৰ বাবে আগ্ৰহী হ'ব পাৰে যিটো ন্যায্য আৰু স্বচ্ছ। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰ পিছত চাগে আপোনালোকে RBIৰ হোম লোন গাইডলাইনৰ ওপৰত প্ৰশ্ন কৰা প্ৰশ্ন আপুনি চাব পাৰিছে। ইয়াতে কোৱা হৈছে প্ৰথমটো প্ৰশ্ন কৰা হৈছে এই নিয়মসমূহ এতিয়া কাৰ্যকৰী হ'ব। উত্তৰ আপোনালোকে 2025 চনৰ পৰা এই গাইডলাইনৰ কাৰ্যকৰী হ'ব আৰু সকলো বেংকে মানি চলিব লাগিব। কোনোবা বেংকে যদি মানি নচলে সিহঁতক কিন্তু জৰিমনা দিব লাগিব। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছে চাগে আপোনালোকে বেংকে সময়মতে নথিপত্ৰ ঘূৰাই নিদিলে কি হ'ব? উত্তৰ বেংকৰ 5,000 জৰিমনা বিহা হ'ব আৰু ঋণ লোৱাসকলে বেংকিং ন্যায়াধীশৰ কাষ চাপিব পাৰিব। প্ৰশ্ন থাকিলে আপোনালোকে এতিয়া লুকাই থকা অভিযোগ সম্পূৰ্ণৰূপে নিশ্চিত কৰা হৈছে নেকি? উত্তৰ হয়, বেংকে সকলো মাচুল আগতেই প্ৰকাশ কৰিব লাগিব। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছে যদি মই EMI পেমেণ্টৰ সৈতে সংগ্ৰাম কৰোঁ তেন্তে কি হ'ব? উত্তৰ বেংকে AMI হ্ৰাস পোৱা কাৰ্যকাল বৃদ্ধিৰ দৰে বিকল্প আগবঢ়াব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আৰু এটা প্ৰশ্ন আছে বেংকে মোৰ নথিপত্ৰ হেৰুৱালে কি হ'ব? যদি আপোনাৰ নথিপত্ৰ হেৰাই পেলাইছে বা কিবা এটা হৈ গৈছে তেনেহ'লে উত্তৰ চাইড আপোনালোকে বেংকে ক্ষতিপূৰণ দিব লাগিব। তো আপোনাৰ ডকুমেণ্টছৰ ক্ষতিপূৰণ আপোনাক দিব লাগিব, আপুনি পাই যাব আৰু 30 দিনৰ ভিতৰত নতুন নথিপত্ৰ প্ৰদান কৰিব লাগিব। তো আপোনাক এতিয়াৰ পৰা কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকৰ যদি আপোনালোকে হোম লোন লৈছে বা আপোনালোকে যিকোনো লোন লৈছে তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিন্তু বহুত 8-9টাকৈ বহুত ভাল নিয়ম লৈ আহিছে। তো এই নিয়মটো আপোনালোকৰ বাবে বহুতেই ভাল হ'ব, হেল্পফুল হ'ব। কাৰণ বৰ্তমান সময়ত বহুতেৰে এনেকুৱা হৈ গৈছে যে বেংকৰ পৰা লোন লৈছে ঠিকে কিন্তু সেইটো EMI মাহিলী আপুনি দিব পৰা নাই, কিছুমান কেতিয়াবা কোনটো এটা মাহত দিব পৰা নাই বা এনেকুৱা 3-4টা মাহত দিব পৰা নাই। তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। তো আপোনালোকে যদি লোন লৈছে তো আপোনালোকে কমেণ্ট কৰি এটা জনাব। কাৰণ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইটো 9টাকৈ নতুন নিয়ম লৈ আহিছে আৰু 9টা নিয়মে কিন্তু বহুত ভাল নিয়ম। তো আপোনালোকৰ বাবেও বহুত ভাল হ'ব যদি আপোনালোকে ঋণ লৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই যিসকলে ঋণ লৈছে সেইসকলে যাতে এই 9টা নতুন নিয়মৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।